ফ্ৰেণ্ডছ, সহজে কি পদ্ধতিৰে ৰুটি বনাব পাৰি মই দেখুৱাইছোঁ আহক। এয়া আটা লৈছোঁ, মই 2 বাটি ল'ম। আপোনালোকৰ যিমান মানুহ সেই হিচাপে আটা ল'ব। ইয়াত 2 বাটি ল'লোঁ মই আটা। নিমখ মই এইখিনিয়ে দিছোঁ। ৰিফাইন তেল মই 1 চামুচ লৈছোঁ, বা নিদিলেও হ'ব, দিলে বেছি ভাল হয়। এইখিনি মই অলপ মিক্স কৰি লৈছোঁ। ইয়াতে আৰু একো দিব নালাগে। এতিয়া মই পানী দিম অলপ অলপকৈ, ঠাণ্ডা পানী, নৰ্মেল পানী, আৰু অলপ অলপকৈ ঢালি যাম আৰু গুলি যাম। আটাখিনি মিহিকৈ গুলি ল'ব লাগিব। বেছি পাতলো নহয়, বেছি ঘন নহয়। এনেকুৱা ধৰণে মিহি কৰি ল'ব, যাতে গুটি গুটি নাথাকে। গুটি গুটি যদি থাকে তেতিয়াহ'লে আপোনালোকে হাতেদিও ভালদৰে মিহি কৰিব পাৰে। এনেকুৱা ধৰণৰ বেটাৰ লাগিব। এনেকুৱা ধৰণৰ কৰচ এখন লৈছোঁ মই, যাতে এক হিচাপত ৰুটিখিনি মই দিব পাৰোঁ। এয়া এনেকুৱা চাইজত মই লৈছোঁ। এতিয়া মই দি দিছোঁ, আৰু এনেকুৱাকৈ অলপ বহলাই দিব, যাতে ৰুটিখন ধুনীয়াকৈ পাতল হৈ যায় আৰু ৰুটিৰ চাইজত হৈ যায়। এতিয়া আমি গেছটো বঢ়াই দিছোঁ, তেতিয়া অলপ জলদি হ'ব ৰুটিখন। এনেকুৱা ধৰণে ৰুটিখন এয়া হৈছে ধুনীয়াকৈ। মই এই চাইড ওলোটাই দিম এনেকুৱাকৈ। মই ওলোটাই দিছোঁ ৰুটিখন। এয়া দেখিছেনে, কি ধুনীয়াকৈ হৈ আহিছে। অলপ এনেকুৱাকৈ কাপোৰ এখন লৈ এনেকুৱাকৈ টিপি দিব পাৰে। এই চাইডো ধুনীয়াকৈ হৈছে, আৰু এই ৰুটিখন কাপোৰেৰে এনেকুৱাকৈ অলপ দবাই দবাই দিব, যাতে হৈ আহে। নিদিলেও হ'ব। অলপ অলপ ফুলিছে। ফুলিবও পাৰে, নুফুলিবও পাৰে, কিন্তু ৰুটিটোতো নৰমে হয়, ধুনীয়া হয় খাব। চাওক কি ধুনীয়া নৰম ৰুটি হৈছে। এনেকুৱা পদ্ধতিৰে বনাই চাওক, বহুত নৰম আৰু খুব সোৱাদ লাগে। ঘৰত যদি বুঢ়া মানুহ থাকে, বুঢ়া মানুহ খাব পাৰিব এনেকুৱাকৈ বনাই দিলে। এয়া চাওক কি ধুনীয়া ৰুটি, সম্পূৰ্ণ ৰুটি হৈ গৈছে। এখন মই তেল দি দেখুৱাইছোঁ। এতিয়া কিন্তু মই পেনখনত তেল দি মচি দিয়া নাই, এনেই দিছোঁ। এনেকুৱা ধৰণে হৈ থাকিব দিব।
ইয়াতে মই তেল দিম, ৰিফাইন তেল। তেলৰ ৰুটিখনো খাব বহুত সোৱাদ লাগে। চব্জিৰ লগতে হওক বা এনেও খাব পাৰে, চাহৰ লগত। বা লোহাৰ টাৱাতো বনাব পাৰে এই ৰুটি। দেখিছেনে কি ধুনীয়া হৈছে। এনেকুৱা ধৰণে বনাই খাওক। যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ফ্ৰেণ্ডছ, এয়া আমাৰ ৰুটি, নৰম নৰম ৰুটি হৈ গ'ল, স্পঞ্জি। এয়া দেখিছেনে কি ধুনীয়া নৰম ৰুটি। এয়া স্পঞ্জি ৰুটি আমাৰ ৰেডি হ'ল। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। থেংক ইউ।